এইবাৰ বঙাইগাঁৱত সুদখোৰৰ দপদপনি বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ সুদখোৰৰ বিৰুদ্ধে লোৱা কঠোৰ ব্যৱস্থাক বুঢ়া আঙুলি বঙাইগাঁৱৰ বৰপথাৰৰ সন্তেশ চৰকাৰ নামৰ ব্যক্তিজনে দীৰ্ঘদিন ধৰি চলাই আছে সুদৰ ৰমৰমীয়া ব্যৱসায় সুদৰ টকা পৰিশোধ কৰিব নোৱাৰাত অলংকাৰ আত্মঘাত কৰে সন্তেশ চৰকাৰে সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ ব্যৱস্থা লোৱাৰ পিছতো সন্তেশ চৰকাৰে কেন্দ্ৰেৰে চলাই আছে সুদৰ ৰমৰমীয়া ব্যৱসায় 27,750 কি হৈছিল মানে মই সোণাৰৰ তাতে এটা সোণা ৰাখিছিলোঁ চাৰিআৰি আংটি এটা 5,000 টকা দি পিছত পইচা লৈ গৈছোঁ মই বস্তুটো দিয়া নাই কয়টো সুদ বেছি হৈছে এতিয়া নিদিওঁ আৰু মই বিক্ৰী কৰি দিছোঁ নাম কি আছিল সোণাৰো নামটো আছিল কিবা চৰকাৰ সন্তোষ চৰকাৰ আছিল কোনখিনিত দোকান ইয়াৰ এই বাকৰা বজাৰৰ দোকান 750 কাইলৈ 1,02,500 টাকা টোটাল পয়সা কত হইল তোমার ক্যাশ কত পাবো চালান মূল চালান নিয়ে গেছিল 65,000 1,02,000 মাইনাস 65,000 37,000 টাকা আগে 17,000 দিয়ে হয়েছে কোনো বাদ দিয়েছে ওটা বাদ দেওয়া নেই ইন্টারেস্ট কত গেল টোটাল ইন্টারেস্ট কত গেল হিসাব করতে হবে টোটাল ইন্টারেস্ট হইতেছে 37 আর হইল প্লাস 17,000 54,000 টাকা ইন্টারেস্ট যায় 54,000 টাকা ইন্টারেস্ট যায় ওটা ইন্টারেস্ট গেছে না ওর টোটাল 17,000 টাকার ইন্টারেস্ট গেছে 65,000 টাকার মধ্যে আর অন্যের বর্তমানে দেন নাকি 1,02,000 টাকা 1,02,000 দিলে অন্যের মোটামুটি 54,000 টাকা ইন্টারেস্ট